দৈনিক পুতেক বোৱাৰীয়েকৰ মাজত হোৱা কাজিয়াত ভাগৰি পৰা কৈলাশবাবুৱে নিজৰ কোঠালৈ গৈ বেগটো উলিয়াই আনিবলৈ ধৰিলে। তাৰ ভিতৰত কেইযোৰমান কাপোৰ ৰাখি দুখী মনেৰে পত্নীৰ ফটো এখন তুলি লৈ ক'লে, আমি আমাৰ একমাত্ৰ মৰমৰ ল'ৰাটোক কিমান মৰমেৰে ডাঙৰ দীঘল কৰিছিলো। কোৱাৰ লগে লগে তেওঁ কান্দিবলৈ ধৰিলে, কিন্তু তেতিয়াই ভাবিবলৈ ধৰিলে, এয়া দুৰ্বল হোৱাৰ সময় নে? নহয়, নাই। চকু পানী মচি ঘৈণীয়েকৰ ফটোখন বেগত ৰাখি বৃদ্ধাশ্ৰমত থকা বন্ধু এজনক ফোন কৰিলে। গধুৰ মনেৰে তেওঁ ক'লে যে এতিয়া তেওঁৰ লগতে বৃদ্ধাশ্ৰমত থাকিব বিচাৰে। এই কথা শুনি তেওঁৰ বন্ধু ৰাধেশ্যাম স্তম্ভিত হৈ পৰিল। একো সুধিবলৈ তেওঁৰ একো শব্দ বাকী নাথাকিল। কৈলাশবাবুৱে মাথো ক'লে যে মই দৈনন্দিন বিবাদবোৰত ভাগৰি পৰিছো আৰু এঘণ্টাৰ ভিতৰতে মই তোমালোকৰ ওচৰ বৃদ্ধাশ্ৰম পাম। যি মুহূৰ্তত তেওঁ ঘৰৰ পৰা ওলাই বেগটো লৈ যাবলৈ ধৰিলে, তেওঁৰ পুতেক আৰু বোৱাৰীয়েকে নিজৰ কোঠাত বহি চাহ আৰু জলপানৰ সোৱাদ লৈ আছে। কিন্তু দুয়োৰে কোনোৱেই এই লাগেজটো লৈ কলৈ যাব বুলি সুধিব নোৱাৰিলে আৰু কোনেও তেওঁক ৰখাবলৈ চেষ্টা নকৰিলে। দৈনন্দিন অপমান আৰু অপমানজনক জীৱনত অশান্ত হৈ কৈলাশবাবুৱে বৃদ্ধাশ্ৰম পালেগৈ। অলপ সময়ৰ ভিতৰতে তেওঁ বৃদ্ধাশ্ৰমত বহু বন্ধু পালে। তেওঁ নিজৰ মনৰ কথা সকলোৰে লগত ভাগ কৰিছিল, সকলোৰে লগত কথা পাতিছিল, লগতে প্ৰতিদিনে পুৱা ব্যায়াম কৰিছিল। লাহে লাহে কৈলাশবাবুৰ আশ্ৰমত ভাল লাগিবলৈ ধৰিলে। ঘৰতকৈ বৃদ্ধাশ্ৰমে তেওঁক অধিক শান্তি দি আছিল। সকলোৱে একেলগে খাদ্য খাইছিল, আনহাতে ঘৰৰ দৈনন্দিন অসুবিধাৰ বাবে কৈলাশবাবুৰ হৃদয়খন ছিন্ন ভিন্ন হৈ পৰিছিল। সদায় পত্নীৰ ফটোখনৰ লগত কথা পাতি তেওঁ কৈছিল যে তুমিতো মোক আগতেই এৰি থৈ গলা, কিন্তু ল'ৰাটোৱেও মোক গুৰুত্ব নিদিয়া হ'ল, যাৰ বাবে মই এসময়ত মূৰৰ ঘাম মাটিত পেলাইছিলো। এদিন কৈলাশবাবুৱে বৃদ্ধাশ্ৰমৰ চোতালত খোজকাঢ়ি আছিল। ঠিক তেনেতে বৃদ্ধাশ্ৰমৰ বাহিৰত এখন গাড়ী ৰৈ গ'ল। বৃদ্ধাশ্ৰমৰ সকলো মানুহ সেই গাড়ীখনৰ ফালে গ'ল। তেওঁ ভাবিবলৈ ধৰিলে যে আজি আকৌ কোনোবা দুৰ্ভগীয়া বুঢ়া এই বৃদ্ধাশ্ৰমলৈ আহিছে, যিয়ে ইমান যত্ন লৈ নিজৰ সন্তানক ডাঙৰ দীঘল কৰিছিল, শিক্ষিত কৰিছিল। হয়তো আজি আকৌ এনে কোনোবাই চকুলো টুকি এই চোতালত প্ৰৱেশ কৰিব। এজন ল'ৰা গাড়ীৰ পৰা নামি আহিল। পিছে পিছে এগৰাকী মহিলা, সম্ভৱত মাক, ল'ৰাজনৰ হাতত ধৰি গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিবলৈ ধৰিলে। মহিলাগৰাকীৰ বয়স প্ৰায় 65 বছৰ। মূৰৰ উৰণিখনৰ বাবে তেওঁৰ মুখখন ভালদৰে দেখা পোৱা নাই। কিছু সময়ৰ পাছত প্ৰায় 30-35 বছৰ বয়সৰ আন এগৰাকী মহিলা গাড়ীৰ পৰা নামি আহিল, যাৰ হাতত বেগ এটা আছিল। মহিলাগৰাকীয়ে বৃদ্ধাগৰাকীক হাতত বেগটো দি তেওঁক কিবা এটা ক'বলৈ ধৰিলে। বৃদ্ধাগৰাকীয়ে মহিলাগৰাকীয়ে কোৱা কথাবোৰ মনে মনে শুনি আছিল। তাৰ পিছত দুয়ো আকৌ গাড়ীত উঠিল আৰু তাৰ পৰা গুচি গ'ল। বৃদ্ধাজনী বৃদ্ধাশ্ৰমৰ বাহিৰত তেনেকৈয়ে কিছু সময় থিয় হৈ থাকিল আৰু তাৰ পিছত গধুৰ হৃদয়েৰে চকু পানী মচি তেওঁ আশ্ৰমৰ ভিতৰলৈ আহিল। কৈলাশবাবুৱে চোৱাৰ লগে লগে তেওঁ চাদৰৰ আঁচলৰে মুখখন লুকুৱাবলৈ ধৰিলে আৰু তাৰ পিছত একো নোকোৱাকৈ তেওঁ মহিলা বিভাগলৈ গ'ল। তেতিয়া কৈলাশবাবুৰ লগত থিয় হৈ এজন বুঢ়া মানুহে ক'লে, আজি আকৌ এগৰাকী মাতৃৰ মৰম টুকুৰা টুকুৰ হৈ গৈছে। আকৌ এগৰাকী মাতৃৰ সপোন ভাঙি চুৰমাৰ হৈ পৰিল। কৈলাশবাবুৱে বাৰে বাৰে এই মহিলাগৰাকীৰ মুখলৈ চাই আছিল। তেওঁৰ এনে লাগিল যেন তেওঁ মহিলাগৰাকীক চিনি পায়, কিন্তু সেই মহিলাগৰাকী কোন সেইটো তেওঁ সম্পূৰ্ণৰূপে বুজিব পৰা নাছিল। প্ৰায়ে কৈলাশবাবুৱে দেখে যে মহিলাগৰাকীয়ে নিজৰ চাদৰৰ আঁচলৰে মুখৰ আধাতকৈও অধিক অংশ লুকুৱাই ৰাখে। কিন্তু এদিন যেতিয়া মহিলাগৰাকীয়ে বাগিচাত কাম কৰি আছিল, সেই সময়তে কৈলাশবাবু ফুৰিবলৈ ওলাই গ'ল। বাগিচা কাম কৰি থাকোতে মহিলাগৰাকীৰ মূৰৰ পৰা উৰণিখন খহি পৰিল। কৈলাশবাবুৱে মহিলাগৰাকীৰ মুখখন দেখাৰ লগে লগে তেওঁৰ ভৰিৰ তলৰ মাটি আঁতৰি যোৱা যেন লাগিল। নাজানো কিমান প্ৰশ্নই তেওঁৰ মনটোক আগুৰি ধৰিলে। একে সময়তে তেওঁৰ এজন বন্ধুৱে তেওঁৰ ওচৰলৈ আহি ক'লে, খোৱাৰ সময় হ'ল, ক'ত ঘূৰি ফুৰিছা আৰু ইমান নিমাত কিয়? ব্ৰেকফাষ্ট টেবুলত সকলোৱে উপস্থিত আছে, কিন্তু তুমি যোৱা নাই, সেইবাবে মই তোমাক মাতিবলৈ আহিছো। কি কথা, কিবা অসুবিধা হৈছে নেকি তোমাৰ? কৈলাশবাবুৱে ক'লে, নাই, একোৱেই হোৱা নাই, অলপ খোজকাঢ়িবলৈ ওলাই আহিছিলো। ডাইনিং ৰুমত বহি কৈলাশবাবুৰ চকুৱে বাৰে বাৰে জানকী দেৱীক বিচাৰি ফুৰিছিল। তেওঁ জানিব বিচাৰিছিল যে এনে কি হ'ল, যাৰ বাবে তেওঁক ইয়ালৈ আহিবলৈ বাধ্য কৰালে। তেখেতৰ সম্পূৰ্ণ পৰিয়াল আছিল আৰু সদায় কৈছিল যে তেওঁ ল'ৰা আৰু বোৱাৰীক লৈ বহুত সুখী। আজি তেতিয়া এনে কি হ'ল? কৈলাশবাবুৱে আশ্ৰমৰ কোনোবা এজন কৰ্মচাৰীক সুধিলে যে 2 দিন আগতে বৃদ্ধাশ্ৰমলৈ অহা মহিলাগৰাকী আজি খাদ্য খাবলৈ অহা নাই নেকি? তেতিয়া কৰ্মচাৰীজনে ক'লে, সেই মাগৰাকী ইয়ালৈ অহাৰ পৰাই কান্দি আছে। তেওঁ খাদ্য খাবলৈ অস্বীকাৰ কৰিছে। কিয়নো দুখ নকৰিব? তেওঁৰ পুতেক বোৱাৰীকে যি কৰিছে, শত্ৰুৰ লগতো কোনেও এই কাম কৰিব নোৱাৰে। ৰাতিপুৱাৰ পৰাই কোঠাত বহি কান্দি আছিল, গতিকে তেওঁৰ মনোযোগ আঁতৰাবলৈ তেওঁক বাগিচাৰ কাম দিয়া হৈছে। এই সকলোবোৰ শুনি কৈলাশবাবুৰ মনটো হাহাকাৰ হৈ পৰিল। জানিব বিচাৰিছিল জানকী দেৱীৰ লগত আচলতে কি হ'ল।
সেয়ে কিছু সময়ৰ পাছত কৈলাশবাবু মহিলা বিভাগটোৰ ফালে জানকী দেৱীৰ ওচৰলৈ গ'ল। কৈলাশবাবুক সন্মুখত থিয় হৈ থকা দেখি মহিলাগৰাকীৰ অলপ চিন্তিত হৈ পৰিল। তেতিয়া কৈলাশবাবুৱে ক'লে, মই জানো যে আপুনি মোক চিনি পাইছে, কিন্তু মই জানিব বিচাৰো আপুনি এই অৱস্থাত কেনেকৈ উপনীত হ'ল। কিন্তু তেওঁ একো কোৱা নাছিল। তেওঁৰ চকু দুটা চকুলোৰে ভৰি থকা দেখি কৈলাশবাবু আৰু অধিক বিচলিত হৈ পৰিল। ইমান প্ৰবল অনুভৱ কৰিলে যে তেওঁ চিঞৰি চিঞৰি এই পৃথিৱীৰ মানুহক সুধিব মন গ'ল, কিয় বুঢ়া বয়সত বৃদ্ধ মাক দেউতাকক পুৰণি বস্তুৰ দৰে বাহিৰলৈ পেলাই দিয়া হয়? বুঢ়া মানুহৰ আত্মসন্মান নাই নেকি? নিজৰ চিন্তাত নিমগ্ন হৈ কৈলাশবাবু বৃদ্ধাশ্ৰমৰ চোতালত খোজকাঢ়ি আছিল। হঠাৎ তেওঁ ভৰিখনে বেঞ্চ এখনত খুন্দা মাৰিলে আৰু পৰিব ধৰোতেই ওচৰতে থকা এজোপা গছত ধৰিলে। তেনেতে কাষেৰে পাৰ হৈ যোৱা এজন বৃদ্ধাশ্ৰমৰ কৰ্মচাৰীয়ে কয়, খুৰা ভালে আছেনে? ক'তো কোনো আঘাত পোৱা নাইতো? ভৰিখন দেখুৱাওক, যদি দুখ পাইছে তেন্তে মই এতিয়াই বেণ্ডেজ কৰি দিম। কৈলাশবাবুৱে কয়, নাই, বেছি আঘাত পোৱা নাই। এইদৰে কৈ কৈলাশবাবু গৈ চোতালত ৰখা বেঞ্চখনত বহিল আৰু কেইমাহমানৰ আগতে ঘটা এটা ঘটনা মনত পেলাবলৈ ধৰিলে। যেতিয়া তেওঁ বাথৰুমত পিছলি পৰি ভৰিখনত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়, বোৱাৰীয়েকে তেওঁক পৰি থকা অৱস্থাটো আওকাণ কৰি নিজৰ কামত ব্যস্ত হৈ থাকিল আৰু তেওঁৰ ল'ৰাটোৱে চিঞৰি ক'লে, ভালদৰে খোজকাঢ়িব নোৱাৰে নেকি? মই বুজি নাপাওঁ, আপুনি কিয় ইমান খৰখেদা কৰি থাকে? কোনো কাম ভালদৰে কৰিব নাজানে নেকি? মই যেতিয়াই আপোনাক দেখা পাওঁ তেতিয়াই পৰা, আঘাত পোৱা এইবোৰেই। মাত্ৰ আপুনি আমাৰ কাম বঢ়াই থাকে। কাম নাথাকিলে নকৰিব। কিয় আৰামত নিজৰ কোঠাত বহি নাথাকে? গোটেই দিনটো আপুনি ইফালে সিফালে ঘূৰি ফুৰে। দেউতাকে ক'ত আঘাত পালে, মলম ড্ৰেছিং কৰিব লাগেনে, এইবোৰ সুধিব এৰি মাত্ৰ পুতেকে গালি পাৰি আছিল। এদিন কৈলাশবাবুৰ চশমা ভাঙি যোৱাৰ বাবে পুতেকক চশমা মেৰামতি কৰিবলৈ ক'লে। বোৱাৰীয়েকে এই কথা শুনাৰ লগে লগে তাই চিঞৰিবলৈ ধৰিলে, আপুনি মাত্ৰ বিচনাত বহি বহি খৰচ বহাই থাকক আৰু কোনো কাম নকৰিব। আপুনি শিশুৰ দৰে আচৰণ কৰিছে। কোনে জানে কিমান বাৰ এনেকুৱা হৈছিল যেতিয়া কৈলাশবাবুক পুতেক বোৱাৰীয়েকে অপমান কৰিছিল। কৈলাশবাবুৱে নিজৰ অতীতলৈ উৰা মাৰিছিল। তেওঁ তেতিয়াও নিজৰ চিন্তাত হেৰাই গৈছিল। যেতিয়া তেওঁৰ বৃদ্ধ বন্ধু ৰাধেশ্যাম সন্মুখৰ পৰা আহি থকা দেখা পালে, ৰাধেশ্যামৰ মুখত হাঁহি বিৰিঙি উঠিল। তেওঁক দেখি কৈলাশবাবুৱে সুধিলে, কি কথা বন্ধু, আজি বৰ সুখী যেন লাগিছে? এতিয়া ৰাধেশ্যামে কৈছিল যে আজি মোৰ ল'ৰাৰ জন্মদিন। তেওঁৰ পৰা ফোন আহিল যে আজি মোক লগ কৰিবলৈ বিচাৰিছে। গতিকে মই বৰ সুখী। আজি মই বহুদিনৰ মূৰত তাৰ মুখখন দেখিবলৈ পাম। ৰাধেশ্যামৰ কথা শুনি কৈলাশবাবুৱে অলপ চিন্তিত হৈ বন্ধুক ক'লে, তোমাৰ এই অৱস্থাত ল'ৰাটোৱে তোমাক বৃদ্ধাশ্ৰমত এৰি থৈ গ'ল। বছৰৰ পাছত কিছু সময়ৰ বাবে লগ কৰিবলৈ আহিব। সেই পুত্ৰৰ বাবে তুমি ইমান সুখী হৈছা। তেতিয়া ৰাধেশ্যামে ক'লে, মই সুখী যে অন্তত মোৰ ল'ৰাটোৱে মোক লগ কৰিবলৈ আহিছে। মোৰ বাবে এইটোৱেই এটা ডাঙৰ কথা। কিন্তু কৈলাশবাবুৱে তেওঁৰ ওপৰত খং কৰি তেওঁৰ কথা নুশুনি নিজৰ কোঠাত বহিল। ভাবিবলৈ ধৰিলে যে এই কাহিনীটো কেৱল মোৰ লগত নহয়, জানকী দেৱীৰ লগত নহয়। বৃদ্ধাশ্ৰমত বসবাস কৰা প্ৰতিজন বৃদ্ধৰ এটা কাহিনী আছে আৰু সকলোৰে জীৱনত বৃদ্ধাশ্ৰমত থকাৰ আঁৰত নিশ্চয় কিবা এটা কাৰণ আছে। কোনো কাৰণ নোহোৱাকৈ স্ব ইচ্ছাই কোনো বৃদ্ধাশ্ৰমলৈ নাহে। যেতিয়ালৈকে ভিতৰি এজন মানুহ ভাঙি নপৰে তেতিয়ালৈকে তেওঁ ইয়ালৈ আহিবলৈ বাধ্য নহয়। কিন্তু সকলো বুঢ়া মানুহে সেই তিক্ত স্মৃতিবোৰ পাহৰি ইয়াতেই জীৱন কটাবলৈ বাধ্য হৈছে। কিছুমান মানুহে নিজকে সময়ৰ লগত খাপ খুৱাই সুখী হৈ থাকিবলৈ চেষ্টা কৰে। আনহাতে মোৰ দৰে কিছুমান মানুহ আছে যিয়ে সদায় নিজৰ ল'ৰা বোৱাৰী নাতি নাতিনীক স্মৰণ কৰে আৰু বাৰে বাৰে নিজৰ পৰিয়ালক মনত পেলায়, নিজৰ ঘৰৰ মোহ। কিন্তু একেখন ঘৰতে থকা পুত্ৰ বোৱাৰীয়ে কৰা ঘাও আছে। কৈলাশবাবুৱে কবিতা লিখি বৰ ভাল পাইছিল। সেয়ে নিজৰ মনোৰঞ্জনৰ বাবে কিছু সময় কবিতা লিখিবলৈ বহিছিল। এদিন তেওঁ কবিতা ৰূপত কাগজ এখনত নিজৰ পৰিস্থিতি বৰ্ণনা কৰি থাকোতে তেওঁৰ চকু দুটা চকুলোৰে ভৰি পৰিল। সেই সময়তে বৃদ্ধাশ্ৰমৰ পৰিচালকে তেওঁৰ ওচৰলৈ আহি মাত লগালে। কৈলাশবাবু থমকি ৰল। লিখি থকা কাগজখন ভাঁজ কৰি পকেটত ৰাখিলে আৰু চকু পানী লুকুৱাই তেওঁ ক'লে, হয় কোৱা। কৈলাশবাবু, তোমাৰ ল'ৰা আৰু বোৱাৰীয়ে তোমাক লগ কৰিবলৈ আহিছে। লগত তোমাৰ নাতিও আছে। এই কথা শুনি কৈলাশবাবু আচৰিত হ'ল। ইয়াৰ লগে লগে তেওঁৰ মুখত ঘৃণাৰ ভাৱো দেখা গ'ল। ভাবিবলৈ ধৰিলে, আজি মোৰ ল'ৰাটোৱে মোক কেনেকৈ মনত পেলালে। বাহিৰলৈ ওলাই অহাৰ লগে লগে তেওঁৰ 5 বছৰীয়া নাতি বাবলুৱে তেওঁক দেখি লগে লগে তেওঁৰ ফালে দৌৰি আহি ককা ককা বুলি সাৱটি ধৰিলে। কৈলাশবাবুৰ চকুৰ পৰা চকুলো ওলাই আহিল। এতিয়ালৈকে তেওঁ কেনেবাকৈ বৃদ্ধাশ্ৰমত জীৱনটো কটাব ধৰিছিল, কিন্তু নাতিক দেখাৰ লগে লগে তেওঁৰ হৃদয়খন দুৰ্বল হবলৈ ধৰিলে। কিন্তু তাৰ পিছত হঠাতে তেওঁৰ মনলৈ এটা চিন্তা আহিল, এইটোৱেই যে নিজৰ সিদ্ধান্তত দৃঢ়তাৰে থকাৰ সময় আহি পৰিছে। এই কথা ভাবি তেওঁ খঙেৰে পুত্ৰৰ ফালে চাই ক'লে, তুমি ইয়ালৈ কি কৰিবলৈ আহিছা? ইয়াৰ পৰা আঁতৰি যোৱা।
মোৰ কাকো লগ কৰাৰ প্ৰয়োজন নাই। ইয়াত মই বহুত সুখী আৰু মোৰ জীৱনটো অতি আৰামত কটাব পাৰিছো। অন্তত মোৰ লগত হাঁহিবলৈ আৰু কথা পাতিবলৈ ইয়াত কোনোবা আছে। পুতেকে ক'লে, দেউতা, আজি বাবলুৰ জন্মদিন আৰু আমি ঘৰতে পাৰ্টিৰ আয়োজন কৰিছো। বাবলুৱে তাৰ জন্মদিনত আপুনিও উপস্থিত থকাটো কামনা কৰিছে। তেতিয়া কৈলাশ বাবুৱে ক'লে, মই সেই ঘৰটো এৰি আহিছো আৰু এতিয়া মোৰ আকৌ তালৈ যাবলৈ মন নাই। এই সময়ত পুতেকে ক'লে, দেউতা, আপুনি ঘৰলৈ বলক। আপোনাৰ বন্ধুবোৰো পাৰ্টিলৈ আহিব। মই তেওঁলোককো ফোন কৰিছো। সকলো ওচৰ চুবুৰীয়া আৰু আত্মীয়ও আহিব। সকলোৱে আহি আপোনাৰ বিষয়ে সুধিলে আমি কি ক'ম? তেতিয়া কৈলাশ বাবুৱে ক'লে, তাৰ মানে আজি তুমি মোক তোমাৰ ল'ৰাৰ জন্মদিনত মাতিবলৈ অহা নাই, তোমাৰ সন্মান বচাবলৈহে আহিছা। সকলো আত্মীয় আহিব, দেউতা ক'ত আছে বুলি সুধিলে কি উত্তৰ দিবা? সেইবাবেই তুমি মোক নিবলৈ আহিছিলা। এতিয়াই ইয়াৰ পৰা আঁতৰি যোৱা। মই ইয়াৰ পৰা কলৈকো নাযাওঁ। কিমান স্বাৰ্থপৰ হৈ পৰিছা তোমালোক। নিজৰ সন্মান বচাবলৈ মোক নিবলৈ আহিছিলা। নহ'লে মই বৃদ্ধাশ্ৰমত থকা ইমান মাহ হ'ল এবাৰো মই জীয়াই আছো নে মৰিছো ফোন কৰিও সোধা পোছা কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাছিলা। ঘৰৰ পৰা ওলাই বৃদ্ধাশ্ৰমলৈ কিয় গ'ল বুলিও সোধা নাছিলা। আজি মোক তোমাৰ প্ৰয়োজন হৈছে, সেয়ে তুমি মোক হাত মেলি লৈ যাবলৈ আহিছা। নাই, এতিয়াৰ পৰা এইখনেই মোৰ ঘৰ। এই ঘৰৰ বাহিৰে কলৈকো নাযাওঁ। এইদৰে কৈ কৈলাশ বাবু নিজৰ কোঠাৰ ফালে যাবলৈ ধৰিলে। তেতিয়া পুতেক বোৱাৰীয়েকে নিজৰ মাজতে এটা পৰিকল্পনা কৰিলে যে দেউতা এনেকৈ মান্তি নহ'ব, কিবা এটা কৰিব লাগিব। তেতিয়াহে আমি তেওঁক আমাৰ ঘৰলৈ লৈ যাব পাৰিম আৰু আত্মীয়ৰ ঠাট্টা মস্কৰা শুনিবলগীয়া হোৱাৰ পৰা হাত সাৰিব পাৰিম। সেয়ে দুয়ো দুখী মুখ এখন লৈ কৈলাশ বাবুৰ ওচৰলৈ গৈ ক'লে, দেউতা, আমাক ক্ষমা কৰি দিয়ক বুলি কাতৰ অনুৰোধ কৰিবলৈ ধৰিলে। আপোনাৰ নাতিৰ জন্মদিন, আপোনাৰ নাতিৰ জন্মদিনৰ দিনা তাৰ ইচ্ছা পূৰণ কৰিবলৈও মন নাযায় নেকি? এই কথা শুনি কৈলাশ বাবুৰ হৃদয় গলিবলৈ ধৰিলে। তেতিয়া বাবলুৱে ক'লে, আহা ককা, আমি বহুত মজা কৰিম। নাতিৰ কথা শুনি কৈলাশ বাবুৱে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। কিন্তু পুত্ৰ বোৱাৰী দুয়োৰে কুকৰ্মৰ বাবে ঘৰলৈ যাবলৈ মন নগ'ল। কিন্তু নাতিটোৰ কাৰণে ঘৰলৈ যাবলৈ মান্তি হ'ল। তাৰ পিছত তেওঁ ক'লে, কিন্তু মোৰ এটা চৰ্ত আছে। মই ঘৰলৈ যাম আৰু বাবলুৰ জন্মদিন শেষ হোৱাৰ লগে লগে তাৰ পিছত মই বৃদ্ধাশ্ৰমলৈ উভতি আহিম আৰু তোমালোকে মোক বৃদ্ধাশ্ৰমলৈ আহি থৈ যাব লাগিব। পুতেক আৰু বোৱাৰীয়েকে এই কথাত সন্মতি দিয়ে। বাবলুৰ জন্মদিন অতি জাক-জমকতাৰে উদযাপন কৰা হয়। চুবুৰীটোৰ সকলো আত্মীয় স্বজন আহে আৰু মানুহৰ লগত তেওঁ বহুত ভালদৰে মিলি যায়। তেওঁৰ পুৰণি বন্ধুসকল আজি বহুদিনৰ মূৰত লগ পালে। কিন্তু কৈলাশ বাবুৱে কাকো একো নকলে আৰু হাঁহি হাঁহি গোটেই পাৰ্টিটো উপভোগ কৰিলে। কিন্তু তেওঁৰ মনত কিছু চিন্তা চলি আছিল। তেওঁ ভাবি আছিল যে কাইলৈ তেওঁ পুতেক আৰু বোৱাৰীয়েকক কিমান ডাঙৰ ছাৰপ্ৰাইজ দিবলৈ ওলাইছে। সেইটো হয়তো সিহঁতে কেতিয়াও কল্পনাও কৰা নাই। পাৰ্টি শেষ হ'ল। ইতিমধ্যে ৰাতি বহু দেৰি হৈ গ'ল। কৈলাশ বাবু ৰাতি ঘৰতে থাকিল। নিজৰ কোঠাত শুবলৈ যাওঁতে পত্নীৰ স্মৃতিত হেৰাই গ'ল। পত্নীক স্মৰণ কৰি থাকোতে কৈলাশ বাবুৱে ভাবিবলৈ ধৰিলে, তেওঁৰ পত্নীয়ে তেওঁৰ খোৱাৰ প্ৰতি কিমান গুৰুত্ব দিছিল, যিয়ে তেওঁক এগিলাচ পানীও নিজে লৈ খাবলৈ নিদিয়ে, আৰু এগৰাকী তেওঁৰ বোৱাৰী, যিয়ে তেওঁক প্ৰতিখন ৰুটিৰ বাবে হাহাকাৰ কৰি তুলিছিল। সৰু সৰু কামটো তাই তেওঁৰ দ্বাৰাই কৰাইছিল। শাক-পাচলি অনাৰ পৰা আৰম্ভ কৰি ঘৰৰ চাফা কৰালৈকে সকলো কামেই কৰিব দিছিল। এই কামটো কৰাত তেওঁৰ কোনো অসুবিধা নাছিল। কিন্তু সকলো কাম কৰাৰ পিছতো যদি আপুনি ঘৰৰ সন্মান নাপায়, তেন্তে এনে জীৱনৰ কাম কি? ঘৈণীয়েকৰ স্মৃতিত কেতিয়া তেওঁৰ চকুত টোপনি আহিল গমেই নাপালে। ৰাতিপুৱা সাৰ পাই দেখিলে তেওঁৰ ল'ৰা আৰু বোৱাৰী দুয়োজন সাজু হৈ থিয় হৈ আছে। তেওঁ ওলাই অহাৰ লগে লগে বোৱাৰীয়ে ক'লে, আহক দেউতা, সাজু হওক, আপোনাক আকৌ বৃদ্ধাশ্ৰমত থৈ আহোঁ। এইখিনি কৈ থাকোতে তাইৰ মুখত এনে চিন্তা চলি আছিল যে দেউতাই হয়তো চিৰদিনৰ বাবে ইয়াতেই থাকিবলৈ সিদ্ধান্ত ল'ব। গতিকে যিমান পাৰি সোনকালে তেওঁক বৃদ্ধাশ্ৰমত থৈ অহাটো উচিত হ'ব। কৈলাশ বাবুৱে সিহঁতক দেখি আচৰিত হৈছিল আৰু পুত্ৰ বোৱাৰীৰ উদ্দেশ্য খুব ভালকৈ বুজি পাইছিল। গতিকে তেওঁ খৰধৰকৈ গা ধুই সাজু হয় আৰু আশ্ৰমলৈ যাবলৈ গাড়ীত বহাৰ লগে লগে বোৱাৰীৰ মুখত সন্তুষ্টিৰ হাঁহি এটা দেখা পাই তেওঁ মনতে ভাবিবলৈ ধৰিলে, ব'ল বোপাই, আজি তোমাক যি ছাৰপ্ৰাইজ দিম, ইয়াৰ পিছত বৃদ্ধাশ্ৰমৰ নাম ল'বলৈও পাহৰি যাবা। এই কথা ভাবি কৈলাশ বাবু গাড়ীত বহি খন্তেক সময়ৰ বাবে নিজৰ ঘৰলৈ চাই তাৰ পিছত ভাবে যে ঠিকেই আছে, আমি কেৱল তাতেই থাকিব লাগে য'ত মনটোৱে সন্তুষ্টি অনুভৱ কৰে। মোৰ ল'ৰা বোৱাৰীয়ে যদি মোক বাহিৰলৈ পঠাবলৈ খৰখেদা কৰে, মন থাকিলেও কি কৰিম? নিজৰ বৃদ্ধাশ্ৰমত থকাটোৱেই ভাল, য'ত মই নিজৰ মতে খাওঁ, নিজৰ মতে থাকোঁ আৰু মই মোৰ পচন্দ অনুসৰি কাম কৰোঁ। কাৰো হকা বধা নাই ইয়াত।
বৃদ্ধাশ্ৰমৰ সন্মুখত গাড়ীখন ৰৈ যোৱাৰ লগে লগে পুত্ৰ বোৱাৰীয়ে গাড়ীৰ পৰা নামি বাহিৰত থিয় হল। কৈলাশ বাবু গাড়ীৰ পৰা নামি ভিতৰলৈ যাবলৈ ধৰিলে। ভিতৰলৈ যাওঁতে ৰৈ পিছলৈ ঘূৰি পুতেক বোৱাৰীক মাত দিলে। দুয়ো নিজৰ গাড়ীত বহিবলৈ ওলাইছিল। তেতিয়াই কৈলাশ বাবুৰ মাত শুনি ৰৈ গল। কৈলাশ বাবুৱে আকৌ কলে, নাযাবা, মই তোমালোকক কাৰোবাৰ লগত চিনাকি কৰাই দিব লাগিব। তাৰ পিছতে পুতেক আৰু বোৱাৰীয়েকে তেওঁৰ পিছে পিছে যাব ধৰিলে। বৃদ্ধাশ্ৰমৰ চোতাল পোৱাৰ পিছত কৈলাশ বাবুৱে এজন ব্যক্তিক জানকী দেৱীক মাতিবলৈ কয়। জানকী দেৱী ওলাই অহাৰ লগে লগে কৈলাশ বাবুৰ পুতেকে তেওঁক দেখি স্তম্ভিত হৈ পৰে আৰু বোৱাৰীয়েক ৰীণাৰ আচৰিত হোৱাৰ কোনো সীমা নাছিল। দৌৰি গৈ জানকী দেৱীক সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে আৰু কলে, মা, ইয়াত কি কৰি আছা? কেতিয়া ইয়ালৈ আহিলা? কিন্তু জানকী দেৱীয়ে তাইৰ কথাৰ কোনো সঁহাৰি নিদিলে। তেতিয়া ৰীণাই কলে, মই ভাবিছিলো যে তুমি দাদা আৰু বৌৰ লগত বহুত ভালকৈ আছা। কালি মই বৌৰ লগত কথা পাতিলো। তাইও মোক কোৱা নাই যে তুমি বৃদ্ধাশ্ৰমত আছা। মই ইমান দিন তোমাৰ কথা সুধি আছিলো যে মাৰ লগত কথা পাতিব পৰা নাছিলো। মা ক'ত? তেতিয়া বৌয়ে কলে যে তুমি তীৰ্থযাত্ৰাত গৈছা, সেইবাবেই তোমাৰ লগত কথা পাতিব নোৱাৰিম। আৰু ময়ো ধৰি লৈছিলো যে তুমি তীৰ্থযাত্ৰাত গৈছা, কিন্তু সেই নিষ্ঠুৰ মহিলাগৰাকীয়ে তোমাক বৃদ্ধাশ্ৰমত এৰি থৈ গৈছে বুলি মই সপোনতো ভবা নাছিলো। জীয়েকৰ কথা শুনি জানকী দেৱীয়েও কান্দিবলৈ ধৰিলে আৰু কলে, মাজনী, তোমাৰ দাদা বৌয়ে মিছা কথা কৈছে। এমাহ আগতে মোক বৃদ্ধাশ্ৰমত এৰি থৈ গৈছিল। কিন্তু মা, তুমি মোক ফোন কৰিব পাৰিলাহেঁতেন, মই লগে লগে ইয়াৰ পৰা তোমাক লৈ গলোহেঁতেন। সিহঁতৰ মোৰ মাৰ লগত এই সকলোবোৰ কৰাৰ সাহস কেনেকৈ হল? এইদৰে কৈ ৰীণাই মাকক সাৱটি ধৰিলে। মই কেনেকৈ তোমাক ফোন কৰিম? যিদিনা বৃদ্ধাশ্ৰমলৈ আহিছিলো সেইদিনা আহিয়ে ইয়াত তোমাৰ শহুৰক দেখিলো। অৰ্থাৎ তোমাৰ আৰু তোমাৰ বৌৰ মাজত কোনো পাৰ্থক্য নাই। ইয়াৰ পিছত মই তোমাক ফোন কৰি তোমাৰ দাদা আৰু বৌৰ কুকৰ্মৰ কথা কি ক'ম? এই কথা কৈ জানকী দেৱীয়ে জীয়েকক নিজৰ পৰা আঁতৰাই কলে, তুমি মোৰ ছোৱালী বুলি কোৱাৰ যোগ্য নহয়, গতিকে মোৰ পৰা আঁতৰি থাকা। যদি মোৰ ল'ৰা আৰু বোৱাৰীয়ে মোক ঘৰৰ পৰা বাহিৰ কৰি দিছে আৰু মোৰ ছোৱালীয়েও শহুৰেকক ঘৰৰ পৰা বাহিৰ কৰি দিছে, তেন্তে মোৰ দুয়োটা সন্তানেই মূল্যহীন হৈ পৰিছে। এতিয়া মই নিজকে তোমাৰ মা বুলি পৰিচয় দিবলৈ লাজ অনুভৱ কৰিছো। এজনে মাকক ঘৰৰ পৰা বাহিৰ কৰি দিলে আৰু আনজনে শহুৰেকক ঘৰৰ পৰা বাহিৰলৈ দলিয়াই দিলে। মাকৰ কথা শুনি ৰীণাই লাজতে মূৰ দোৱালে আৰু কলে, মোক ক্ষমা কৰিব, বৰ লাজ পাইছো মই, মোৰ বৰ ডাঙৰ ভুল হৈছে। মই কেতিয়াও ভবা নাছিলো যে মই শহুৰৰ লগত যি কৰি আছো সেয়া মোৰ মা দেউতাৰ লগতো হ'ব পাৰে। তেতিয়া মাকে কলে, তোমাৰ ভুল ক্ষমা কৰাৰ যোগ্য নহয়, তথাপিও যদি তুমি ক্ষমা খুজিব বিচাৰা তেন্তে মোৰ পৰা নহয়, শহুৰৰ পৰা বিচৰা। নিজৰ কৰ্মত লাজ পাই ৰীণাই শহুৰেকৰ ফালে ঘূৰি তেওঁৰ ভৰিৰ ওচৰত পৰিল। মোক ক্ষমা কৰি দিয়ক দেউতা। তাৰ পিছত ৰোহনেও ক্ষমা খুজি কলে, এতিয়া আপোনালোক দুয়ো ঘৰলৈ গৈ আমাক আপোনালোকৰ সেৱা কৰাৰ সুযোগ দিয়ক। তেতিয়া কৈলাশ বাবু আৰু জানকী দেৱী দুয়োজনেই ঘৰলৈ যাবলৈ অস্বীকাৰ কৰি কলে যে এতিয়া আমি বোৱাৰী, পুত্ৰ বা জীৰ লগত থাকিবলৈ নাযাওঁ, আমি বৃদ্ধাশ্ৰমত থাকি সুখী। দুয়োজনে বুজাবলৈ চেষ্টা কৰিলে, কিন্তু কৈলাশ বাবু আৰু জানকী দেৱী এটাই উত্তৰ আছিল, এবাৰ ঠগ খাইছে। এতিয়া এই বয়সত আমাৰ ল'ৰা ছোৱালীয়ে বাৰে বাৰে দিয়া প্ৰতাৰণাৰ সহ্য কৰিব পৰাকৈ আমাৰ শৰীৰত পৰ্যাপ্ত জীৱন বাকী নাই। এই বুলি কৈ কৈলাশ বাবু আৰু জানকী দেৱী নিজৰ নিজৰ কোঠালৈ গল। ৰীণা আৰু ৰোহন দুখ মনেৰে ঘৰলৈ উভতি গল। ঘৰ পোৱাৰ পাছত দেখিলে দেউতাকৰ বিচনাখনৰ ওপৰত এখন কাগজ ৰখা হৈছিল, যিটো চাগে পকেটৰ পৰা ওলাই পৰিছিল। যেতিয়া ৰোহনে খুলি দেখিলে যে তাত দেউতাকে এটা কবিতা লিখিছে। কোনোবাই দেখিছেনে, মৃত্যুৰ আগতেও মৃত্যু আহে? হয়, মই আজি দেখিছো, মৃত্যুৰ আগতেও মৃত্যু আহে। জীৱন শেষ পৰ্যায়লৈ আহিলে শৰীৰেও কাম নকৰে, কেৱল উশাহ নিশাহ চলি থাকে। হয়, মই দেখিছো যে মৃত্যুৰ আগতেই মৃত্যু আহে। দেউতাকে লিখা এই কথাবোৰ দেখি ৰোহনৰ এনে লাগিল যেন বহু কাৰে এবাৰতে তাৰ হৃদয়খন পিন্ধিছে, আৰু আনফালে ৰীণা এতিয়াও মাকৰ পৰিস্থিতিটো দেখি কান্দি কান্দি ব্যাকুল হৈ পৰিছে। কিন্তু আজি দুয়োৰে হাতত অনুতাপ কৰাৰ বাহিৰে আন কোনো উপায় নাছিল। কোনোবাই ঠিকেই কৈছে, সন্তানৰ অস্তিত্ব পিতৃ মাতৃৰ বাবেই, আৰু পিতৃ মাতৃ সন্তানৰ বাবেই বৃদ্ধাশ্ৰমত থাকে। বন্ধু বান্ধৱীসকল, কাহিনীটো পঢ়ি আপোনালোকৰ মতামত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।